স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্যতম নতুন ভিডিঅ'টো আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজৰ কাটিং আৰু সিলাই তো আজিৰ যেটো ব্লাউজ এই ব্লাউজটোৰ সাইজ হল 42 সাইজ আৰু ইয়াতে বডি মেজাৰমেন্ট লৈছো বডি মেজাৰমেন্ট লোৱাতে এই ব্লাউজটোৰ সাইজ মোৰ 42 ওলাইছে তো বডি মেজাৰমেন্ট ব্লাউজ আমি কেনেকৈ কৰি কাটিং কৰিব লাগে কেনেকৈ কৰি সিলাব লাগে আৰু কাটিং কৰাত আমি কি ফলো কৰিব লাগে তো গটেইখিনি আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক শিকোৱাৰ চেষ্টা কৰিম আৰু আমাৰ বহুতৰ এটা প্ৰবলেম থাকে যে ব্লাউজৰ আমাৰ শোল্ডাৰ নামি যায় তো কি কাৰণত শোল্ডাৰ নামি যায় সেইখিনিও আজিৰ এই ভিডিঅ'টোত আপোনালোকক বুজাম তো ভিডিঅ'টো আপোনালোকে বিনা স্কিপ নকৰাকে চাই থাকিব আৰু যদি ভিডিঅ'টো আপোনালোকে ফেসবুক পেজত চাইছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিও আৰু যদি ইউটিউবত চাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও তো বলক সময় নষ্ট নকৰি আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো তো এটো হল মোৰ ব্লাউজৰ কাপোৰ আৰু এটো হল লাইনিং আৰু ইয়াতে দুটা ব্লাউজ আছে আৰু দুটা ব্লাউজ এটা কাস্টমাৰে হয় তো মই দুটা ব্লাউজ একেলগে কাটিং কৰিম মই জুখটো আপোনালোকক স্ক্ৰিনত দেখাই দি আছো আৰু এটো বডি মেজাৰমেন্ট হয় বডি মেজাৰমেন্টত আমি কিমানখিনি এলাউন্সমেন্ট দি পেলাই ব্লাউজ কাটিং কৰিব লগা হয় তো তাকে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব কোনো স্কিপ নকৰিব কাৰণ যদি আপোনালোকে স্কিপ কৰি যায় তেনেহলে হয়তো এই ভিডিঅ'টোৰ পৰা একো শিকিব নোৱাৰিব ডেসক্ৰিপচনত কিছুমান মেখলা চাদৰ দেখাইছো তো তাৰে মাজত যদি কিবা এটা আপোনালোকৰ ভাল লাগে তো নহলে ইয়াৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে তো ব্লাউজ কাটিং কৰাৰ কাৰণে প্ৰথম অৱস্থাত আমি লাইনিংটো কাটিং কৰিব লাগিব তো লাইনিংটো ইয়াতে পাৰি লৈ পেলাই অলপমান প্ৰেছ মাৰি সমান কৰি ল'ব লাগিব আৰু এই যেটো ব্লাউজ এই ব্লাউজটো কাটিং কৰাৰ কাৰণে মই লাইনিং লৈছো 90 সেমি লাইনিং লৈছো তো ব্লাউজৰ লাইনিংটো মই প্ৰেছ মাৰি এনা কৰি পাৰি লৈছো আৰু ডটা লাইনিং ইয়াতে মই একেলগে লৈছো তো ব্লাউজ কাটিং কৰাৰ কাৰণে ফাৰ্ষ্টত আমি তলত এটা মাৰ্জিন কৰিব লাগিব তো এটো মই তলত মাৰ্জিন কৰিলো এতিয়া আমি লম ব্লাউজটোৰ দীঘল তো এটো দীঘল আছে মোৰ 15 ইঞ্চি আৰু এই দীঘলৰ মাৰ্জিনটোৰ পৰা এই ব্লাউজটোৰ আনমোল দিম মই 6.5 ইঞ্চি আনমোল দিম আৰু বেক নেক আছে মোৰ 11 তো মই ইয়াতে 11 দিলো এতিয়া এইকেটা মাৰ্জিন উঠাই লম আৰু তো হয়তো এই মাৰ্জিনটো ঠিকে থাকে ইভাগৰ মাৰ্জিনটো ডাউনত গুচি যায় তো ইয়াৰ পৰা আমি কি কৰিম যেটো ব্লাউজৰ দীঘল লৈছিলো হেতু দীঘল হিচাপতে আমি মাৰ্জিনটো উঠাই লম তো এটো হল মোৰ দীঘলৰ আছিল আৰু আনমোল 6.5 ইঞ্চি লৈছিলো এইকেটা ধুনিয়াকে মাৰ্জিন কেটা উঠাই লম তো এটো মই মাৰ্জিনটো উঠাই ললো এতিয়া বহুতৰ দৰকচোন আমাৰ ব্লাউজৰ শোল্ডাৰত এটা প্ৰবলেম হয় প্ৰবলেমটো কি যে ব্লাউজৰ আমাৰ শোল্ডাৰ নামি যায় তো শোল্ডাৰ কিয় নামি যায় এটা সব এই ব্লাউজটোৰ শোল্ডাৰ আছে মোৰ 14 ইঞ্চি মই জাস্ট আপোনালোকক বুজাই আছো হা এটো 14 ইঞ্চি মই শোল্ডাৰ ললো 7 ইঞ্চি ললো 7 দুগুণে 14 ইঞ্চি এতিয়া গলৰ কাৰণে আমি এইভাগে এই মাৰ্জিনটোৰ পৰা কিছুমানে 3 ইঞ্চি কিছুমানে 2.5 ইঞ্চি ৰাখে তো মই ইয়াতে 3 ইঞ্চিত মাৰ্জিন কৰিলো ঠিক আছে ইয়াতে মই শোল্ডাৰ 3 ইঞ্চি ৰাখিলো আৰু গলৰ কাৰণে কিমান হল মোৰ এটো 4 ইঞ্চি হলে কিমান হল 8 ইঞ্চি যেতিয়া বহল হ'ব তেতিয়া এটো দৰকচোন কাটিংতে 8 ইঞ্চি হল আকৌ ইয়াতে তলত যেতিয়া আমি ব্লাউজৰ তলত আমি এটা শেপ দিব লাগে সেই শেপটো দিলে কি হয় ব্লাউজটো আৰু অকনমান গলটো শোল্ডাৰটো বলি যায় বলি যোৱাৰ পাছত এই গ্যাপিং পয়েন্টটো ব্লাউজৰ যেটো গলৰ এই গ্যাপিং পয়েন্ট এটো কমসে কম 10 11 হৈ যায় হৈ যোৱাৰ বিনিময় সাপোজ দৰকচোন ইয়াতে মোৰ 8 ইঞ্চি আছে তো তলত যেতিয়া শেপ দিম তো কমসে কম 2 ইঞ্চি বাঢ়িব বাঢ়াৰ পাছত কিমান হ'ব কিমান হল 10 ইঞ্চি আকৌ ইয়াতে কিমান থাকিব দুই সাইডত 6 ইঞ্চি তে 10 আৰু 6 কিমান হয় 16 ইঞ্চি মোৰ শোল্ডাৰ হৈ যায় তো 16 ইঞ্চি শোল্ডাৰ যেতিয়া হ'ব তেতিয়া অটোমেটিক্যালি ব্লাউজটো মোৰ নামি যাব তো এটো আছিল শোল্ডাৰ নামি যাওয়াৰ প্ৰবলেম মোৰ দৰকচোন মই এই মাৰ্জিন দুটা এৰি দিলো কাৰণ এটো মই আপোনালোকক বুজোৱাৰ কাৰণে ব্লাউজৰ গলৰ কাৰণে এই যেটো ব্লাউজৰ গল হ'ব এই গলটোত লব 2.5 ইঞ্চি ঠিক আছে আৰু এই 2.5 ইঞ্চিৰ মাৰ্জিনৰ পৰা আপোনালোকে 3 ইঞ্চি শোল্ডাৰ লব যদি ব্লাউজটো অলপমান ডাঙৰ হয় 3 ইঞ্চি লব সিলাই যায় পেলাই 2.5 ইঞ্চি টিকিব আৰু যদি অলপমান সৰু সাইজ হয় তেতিয়া 2.5 ইঞ্চি লব ঠিক আছে তো এতিয়া মোৰ ইয়াতে টোটাল শোল্ডাৰটো কিমান আহিল 11 ইঞ্চি আহিল 11 ইঞ্চি যেতিয়া আহিল আকৌ ইয়াতে যেতিয়া শেপ দিম তেতিয়া দৰকচোন আৰু 2 ইঞ্চি বাঢ়ি যাব 11 আৰু 2 কিমান হয় 13 ইঞ্চি আৰু যেতিয়া লেডিছে ব্লাউজ পিন্ধে এনেও 1 ইঞ্চি ডাউনত পৰি আহে তো তেতিয়া কি হল 14 ইঞ্চি মই ব্লাউজটোৰ শোল্ডাৰ কিমান লৈছো 14 ইঞ্চি তো মোৰ ব্লাউজৰ শোল্ডাৰ 14 ইঞ্চি মিলি গল এতিয়া আইছো এই তলৰ গলৰ এই তলৰ বহলটো ইয়াতে মই 3 ইঞ্চি ললো তো এটো মাৰ্জিনটো উঠাই লও এখিনি গলৰ কাৰণে তো ব্লাউজৰ চেষ্ট আছে মোৰ 42 আৰু এই 42 লগত মই 3 ইঞ্চি এলাউন্স দিম 3 ইঞ্চি এলাউন্স দিলে কি হ'ব 45 এই 45 টো মই 4 ভাগ কৰিব লাগিব 4 ভাগ কৰো তেন্তে আমাৰ কিমান আহিব 11.2 আহিব
তো মই ইয়াতে চেষ্টত 11.2 মাৰ্জিন কৰিলো আৰু ইভাগে 1.5 ইঞ্চি এক্সট্ৰাকে ৰাখিলো যেটো পিছৰ পৰ্যায় কাস্টমাৰজনে ব্লাউজটো বঢ়াব পাৰে ওয়েস্ট আছে মোৰ 38 আৰু এই 38 টো মই 4 ভাগ কৰিব লাগিব ইয়াতে কোনো এলাউন্স নহয় 38 টো যদি মই 4 ভাগ কৰো 9.5 আহিব তো ইয়াতে 9.5 ত মাৰ্জিন কৰিলো আৰু এই ইয়াতে যেটো আমি শেপ দিম এই শেপটোৰ কাৰণে ইয়াতে আমি 1 ইঞ্চি ল'ব লাগিব আৰু এই শেপটো দিম তলৰ পৰা আমি ইয়াৰ পৰা 4 ইঞ্চি আঁতৰত লম 8 ইঞ্চি গেপিঙত তো এতিয়া আমি কি কৰিম এই মাৰ্জিনখিনি উঠাই লওঁ সব ইয়াতে সেই 1.5 ইঞ্চি লম কাৰণ কি চেষ্টৰ লগত এটা আমি সমান কৰি পেলাই ইয়াতে মাৰ্জিনটো উঠাই আৰু এটো মই মাৰ্জিন নকৰিলো তথাপি মই আপোনালোকক জুখি দেখাই দি আছো এটো মোৰ কিমান আহি আছে 3 ইঞ্চি আৰু মই এটো 3 ইঞ্চি 2.5 ইঞ্চি এনেকৈ ৰাখো যদি ডাঙৰ সাইজ ব্লাউজ হয় তেতিয়া 3 ইঞ্চি ৰাখো সৰু হলে 2.5 ইঞ্চি ৰাখো তো এটো ধৰকচোন সাইজৰ লগত মিলাব লাগে তো এতিয়া আমি আনমলটো ৰাউন্ড শেপ কৰি দিম অলপমান তো এখিনি মাৰ্জিন হল মাৰ্জিন হোৱাৰ পিছত আমি গলটো এনে কৰি মাৰ্জিন উঠাই লম আৰু এটো গলটো মোৰ এটো ৰাউন্ড দিব দিছে এই মাৰ্জিনটো উঠাই লম যেটো মিডিলৰ মাৰ্জিন 4.5 ইঞ্চি উঠাই দিম তো এখিনি হল এতিয়া আমি এটো কাটি ওলাও বেক পাৰ্টটো আমাৰ কাটিংৰ কাৰণে ৰেডি তো এটো আমাৰ বেক পাৰ্টটো কাটিং হল এতিয়া আমি ফ্ৰন্ট পাৰ্টৰ পাৰ্টখিনি কাটিং কৰিব লাগিব তো ফ্ৰন্ট পাৰ্ট কাটিং কৰাৰ কাৰণে আমি লাইনিংটো এনে কৰি ঘূৰাই লম ঘূৰাই লৈ এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি ইয়াতে এনে কৰি পাৰি ল'ব লাগিব চাওক এই যেটো বেক পাৰ্টটো মই ইভাগে মিলাইছো কাৰণ এই যিখিনি কাপোৰ এই কাপোৰখিনি দি আমি ব্লাউজৰ ইয়াৰে ফ্ৰন্ট পাৰ্টৰ যেটো তলৰ পাৰ্ট সেই পাৰ্টটো ওলাব পাৰিম তেতিয়া কি হ'ব আমাৰ লাইনিংবোৰ ওয়েষ্টেজ নহয় মিলাই লোৱাৰ পিছত এটোৰ আমি মাৰ্জিনখিনি উঠাই ল'ব লাগিব তো এটো ওপৰৰ মাৰ্জিনটো উঠাই ললো শোল্ডাৰৰ মাৰ্জিনটো উঠাই লম আৰু যেটো আনমলটো এনে কৰি আমি মাৰ্জিনখিনি উঠাই লম তেতিয়া আমি গম পাম এই সাইডৰ মাৰ্জিনখিনি উঠাই লম আৰু এটো হল গলৰটো উঠাই লম এতিয়া ব্লাউজৰ যেটো বেস পাৰ্ট ডিপ হেতু আমি কিমানখিনি দিম ইয়াৰ পৰা জুখিম তো ব্লাউজটো যেটো মোৰ 15 ইঞ্চি দি গল তো এটো মই 12.5 ইঞ্চি ৰাখিম তো ইয়াতে তলৰ পাৰ্টটোত 12.5 ত মাৰ্জিন কৰিলো এতিয়া যেটো বেক পাৰ্টটো আমি আঁতৰাই দি এখিনি মাৰ্জিন উঠাই লম তো এটো আমাৰ তলৰ মাৰ্জিন এটো সাইডৰ এটো শোল্ডাৰৰ আছিল আৰু এটো গলৰ আছিল তো ব্লাউজটোৰ যেটো গলৰ ডিপ হেতু আছে মোৰ সন্মুখৰ ডিপটো আছে 8 ইঞ্চি তাৰ কাৰণে মই এটো 5.5 ইঞ্চি ৰাখিম আৰু এই সাইডৰ যেটো মাৰ্জিন এই সাইডৰ মাৰ্জিনৰ পৰা আমি এটো 4 ইঞ্চি ৰাখিম এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি ৰাউন্ড শেপ কৰি আনিব লাগিব এনে কৰি ৰাউন্ড শেপ কৰি আনিব লাগিব সো ইয়াতে মই এটো 4 ইঞ্চি ৰাখিলো কিন্তু এই মাৰ্জিনটো আমাৰ পাৰফেক্টলি কৰাৰ কাৰণে যদি অলপমান ইভাগেও দিব লগা হয় তেনেহলে দি দিব এটো নহয় যে আমি অকল এই মাৰ্জিনটোতে ৰাখিব লাগিব হেনেকুৱা কোনো কথা নাই অলপ চলপ ইফাল হিফাল হ'ব পাৰে তো এই যেটো ফ্ৰন্ট পাৰ্টটো আমাৰ মাৰ্জিন হৈ গল তো এটো পাৰ্টটো আমাৰ কাটিং হল এটো আমি এটা সাইডত ৰাখো তো এতিয়া আমি কোনটো পাৰ্ট জুখিব লাগিব এই পাৰ্টটো মই দেখাই দি আছো আপোনালোকক তো চাওক এই পাৰ্টটো আমি ইয়াতে মিলাই ললো এতিয়া আমি ইয়াৰ পৰা এই তলৰ পাৰ্টটো জুখিব লাগিব কিমান আহি আছে 13 ইঞ্চিতকৈ অলপ 2 সেন্টি কম আছে তো এটো সাইডত ৰাখি এই যিখিনি দীঘল পাৰ্ট আছিল আমাৰ এই ইয়াৰ পৰা এই কাপোৰখিনি দি তলৰ পাৰ্টটো ওলাব লাগিব এটো মই ইভাগে মাৰ্জিনটো কৰি লম তো এটো আমাৰ দীঘল লাগিব কিমান 13 ইঞ্চিতকৈ 2 সেন্টি কম লাগিব এতে ইয়াৰে এটা সাইডত ৰাখিম আমি 4 ইঞ্চি আৰু এটা সাইডত ৰাখিম 3 ইঞ্চি 4 ইঞ্চি আৰু 3 ইঞ্চি এটো আমাৰ গ্যাপিং থাকিব আৰু এটো আমি এই যেটো শেপ আছে এই শেপটো হিচাপত আমি এটো মাৰ্জিন উঠাই লম তো এটো আমাৰ মাৰ্জিন হৈ গল এতে এটো কাটি ওলাও তো এটো আমাৰ কাটিং হল এটো আমি ইয়াতে তলত ৰাখি দিও এতিয়া ইয়াৰ পৰা ওলাব লাগিব আমাৰ ইয়াৰ পৰা মাজৰ পাৰ্ট ওলাব লাগিব মাজৰ পাৰ্টটো ওলোৱাৰ কাৰণে এই যেটো ব্লাউজটোৰ আমি এটো
তো এই পাৰ্টটোৰ পৰা ইয়াৰ পৰা আমাৰ এইটোলৈকে ইমানলৈকে ইয়ালৈকে কিমানখিনি আহি আছে 9.2 কাটিব লাগিব এইখিনি জুখি ল'ম কিমান আহে তো কাপোৰটো আহি যাব এইখিনিতে এইটো আমি কি কৰিম ইয়াতে মাৰ্জিনটো কৰি ল'ম আৰু ইয়াতে ওপৰতো মাৰ্জিন কৰিম এতিয়া ওপৰৰ পাৰ্টটোৰ বহল ল'ম আমি 5.5 ইঞ্চি মাৰ্জিন কৰি ল'ম আৰু এইটো ল'ব লাগিব কিমান আমাক 9.2 ল'ব লাগিব তো 9.2 মই ইয়াতে মাৰ্জিন কৰিলোঁ আৰু ইয়াৰ যেটো মিডিল পইণ্টটো আমি উঠাই ল'ম এতিয়া ইয়াতে আমি গলৰ বহলটো ল'ম তো বেকত আমি কিমান দিছিলোঁ 3 ইঞ্চি তো ইয়াতে আমি 3.5 ইঞ্চি ল'ম আৰু যেটো ডিপটো তাতে দিছিলোঁ কিমান 8 ইঞ্চি ডিপ আছে তাতে 5.5 ইঞ্চি লৈছিলোঁ আমাক কিমান লাগে আৰু 2.5 ইঞ্চি লাগে তো ইয়াতে 2.5 ইঞ্চি ডিপত ল'লোঁ আৰু এটো হল মিডিল পয়েন্ট এই মার্জিন উঠাই লম এতিয়া গলটো আমি ইয়াতে রাউন্ড কৰি দিম তো এটো রাউন্ড কৰি দিলো এতিয়া সব এই মার্জিনটো আমাৰ সিধা আছে কিন্তু আপোনালোক প্ৰত্যেকটো ব্লাউজত দেখা পায় যে এটো আমাৰ হয়তো ডাউন থাকে এই যেটো 1 ৰ পৰা মই ইভাগে 1/2 ইঞ্চি ডাউন কৰি দিম এতিয়া এই যেটো ডাউনৰ মার্জিন আৰু এই মার্জিনটো আমি এনেকুৱা কৰি স্কেলৰ যেটো শেপ থাকে এই শেপ হিচাপত উঠাই লম আৰু এই সাইডটো অলপমান উঠাই দিম 1/2 ইঞ্চি মান উঠাই দিম আমি এতিয়া এই কোণৰ পৰা আমাৰ এই গলৰ যেটো মার্জিন আছে ইয়াৰ লগে আমি এটো রাউন্ড শেপ আনিব লাগিব না কৰি ডট ডট দিলম তো ইয়াৰে দীঘলটো আছিল কিমান 9 ইঞ্চি তো এটো 9 ইঞ্চিত আকৌ আমি এটো তলৰ পাৰ্টটোৰ কাৰণে মাৰ্জিন কৰিব লাগিব এতিয়া আকৌ এটো এটা মাৰ্জিন কৰিলো এতিয়া তলৰ পাৰ্টটো দিম আমি 4 ইঞ্চি ললো এতিয়া এই পাৰ্টটোতো আমি তলৰ পৰা 1/2 ইঞ্চি উঠাই দিম আৰু ওপৰৰ পৰা 1 ইঞ্চি নমাই দিম মই এটো মাৰ্জিন কৰা নাই মাৰ্জিন কৰি দেখাই দিম এটো সব 1 ইঞ্চি আছে পুৰা 1 ইঞ্চি নমাই দিলো আৰু তলৰ পৰা আমি 1/2 ইঞ্চি উঠাই দিলো এটো আহিব আমাৰ এই ঢেউটো আহিব এই ঢেউটো আমাৰ মিডিল পয়েন্ট লগে আহিব এটো উঠাই ললো মাৰ্জিনটো এতিয়া এই সাইডটো আমাৰ ঠিকে থাকিব এই সাইডৰ এই যেটো ওপৰৰ মাৰ্জিন ইয়াতো আমি 1/2 ইঞ্চি নমাই দিব লাগিব এতিয়া সব মই এতিয়া যিখিনি মই মাৰ্জিন উঠাম সেই মাৰ্জিনখিনি ধ্যান দিব ইয়াতে ওপৰত যেটো মই 1 ইঞ্চি নমাই দিছো এই মাৰ্জিনটোৰ পৰা আমি মিডিল লগে নাও কৰি বেকা কৰি আনিম এটো আনিলো আকৌ এই মাৰ্জিনটোৰ পৰা ইয়াতে যে আমি 1/2 ইঞ্চি ডাউন দিছো এটো আনিব লাগিব এই তলত যেটো মাৰ্জিন দিছো উঠাই দিছো এই আমাৰ 4 ইঞ্চিৰ মাৰ্জিনৰ পৰা 1/2 ইঞ্চি উঠাই দিছো ইয়াৰ পৰা আমি এটো এনেকুৱা কৰি মিলাব লাগিব এই যেটো ব্লাউজৰ মিডিল পয়েন্ট এই মিডিল পয়েন্টৰ কাৰণে বহুতৰ এটোৰ কাৰণে আমাৰ প্ৰবলেম হয় ব্লাউজৰ ফিটিংৰ প্ৰবলেম হয় বা ব্লাউজৰ খিনি ইয়াৰ ব্লাউজ চিলাব নোৱাৰে আৰু এটোৰ কাৰণে বহুতে ফৰ্মা কিনে মেইনলি এই পাৰ্টখিনিৰ কাৰণে ব্লাউজৰ ফাৰ্মা কিনা হয় তো যদি আপোনালোকে ফাৰ্মা কিনে মই কেইটামান ফাৰ্মা স্ক্ৰিনত লগাই দি আছো ডেসক্ৰিপচনত লগোৱা আছে তো তাৰ পৰা আপোনালোকে ব্লাউজৰ ফাৰ্মাও ল'ব পাৰিব সো আৰু এই যিখিনি দেখালো এইখিনিতে আমাৰ কি হয় যিখিনি মই মেজাৰমেন্ট কৰি মই দেখালো আৰু যেটো হিচাপত দেখালো ইয়াত আপোনালোকৰ ফাৰ্মাৰ কোনো প্ৰয়োজন নাই উইদাউট ফাৰ্মাতে আপোনালোকে ব্লাউজ কাটিং কৰিব পাৰিব তো এটা মাৰ্জিনখিনি হোৱাৰ পাছত আমি কাটি ওলাম তো ইয়াতে কিবা প্ৰেছাৰ ওপৰত কিবা এটা দিলম তো এটো চাওক একদম সহজতে মই এটো কাটি ওলালো এতিয়া আমি এই দুটা পাৰ্ট তলৰটো আমি আকৌ এনেকুৱা কৰি জুখি লম যে আমাৰ এই পাৰ্টটো সৰু হয় না ডাঙৰ হয় পারফেক্টলি আছে তো এখিনি আমাৰ কাটিং হৈ গল আমি স্লিপসটো কাটিব লাগিব আৰু স্লিপসটোৰ কাৰণে এই যিখিনি লাইনিং আছে ইয়াৰ পৰা আমি এটো স্লিপস ওলাব লাগিব তাৰ কাৰণে এটো আমি এনেকুৱা কৰি দুজাপ কৰি লম এতিয়া স্লিপসৰ দীঘল আছে মোৰ এটো কিমান 9 ইঞ্চি তো ইয়াৰ পৰা 9 ইঞ্চিত মাৰ্জিন কৰিলো আৰু আনমল ৰাউন্ডটো দিয়াৰ কাৰণে আমি এটো 4তকৈ অলপমান কম লম 2 পইণ্ট কম লৈছো তো ব্লাউজটো কাটিং কৰাতে আমি আনমল ডাউন দিছিলো কিমান 6.5 ইঞ্চি ইয়াতে আমি এটতকৈ 2 পইণ্ট কম ৰাখিম ঠিক আছে 6.5 ইঞ্চি আছিল যদি মই 7.5 দিলো হয় তেতিয়া 1 ইঞ্চি হল হয় যেটা আমাৰ ব্লাউজটো অলপ ডাঙৰ সাইজ তো মই ইয়াতে 2 পইণ্ট বঢ়াই দিলো আৰু যেটো হাতৰ কাফ হেতু আছিল 12 ইঞ্চি তো এটত মই 12 ইঞ্চিত মাৰ্জিন কৰিলো আৰু ইয়াতে আমি অলপমান এলাউন্স ৰাখি লম যেনেকৈ আমি বডি পাৰ্টটোত ৰাখিলো
এইটো হ'ল মিডিল পইণ্ট। এতিয়া আমি কি কৰিম, ইয়াৰে যিটো তালপাতটো একেবাৰে ছাটি দিম। তেতিয়া কি হ'ব, আমাৰ চিলাই কৰাতে এইটো ছাটিব নালাগে। এই যিটো মাৰ্জিন আছে, এই মাৰ্জিন হিচাপতে আমি এইটো তালপাতটো ছাটি দিম। আৰু তালপাতটো মেক্সিমাম ডাইৰেকশ্যন 1/2 ইঞ্চি দিব, ইয়াতকৈ বেছি নিদিব, নহ'লে আমাৰ ফ্ৰণ্ট পাৰ্টটো টানি থাকিব। তো এইটো আমাৰ স্লিভছটো কাটিং হ'ল। এতিয়া ব্লাউজৰ যিখিনি লাইনিংটো মোৰ গোটেইখিনি কাটিং হ'ল। এতিয়া আমি মেইন কাপোৰখিনি কাটিব লাগিব। লাইনিংখিনি মই কালাৰ ৱাইজ কৰিলোঁ। এতিয়া মই গোটেইখিনি লাইনিং আপোনালোকক পাৰি এবাৰ দেখাই দি আছোঁ। এইটো হ'ল মোৰ বেক পাৰ্ট, এইটো ফ্ৰণ্ট পাৰ্টৰ, এইটো ইয়াৰে হয়, আৰু এই পাৰ্টটো আমাৰ ইয়াৰে তলৰ হয়, এইটো ওপৰৰ, এইটো আমাৰ তলৰ পাৰ্ট হয়, আৰু এইটো স্লিভছ। তো ব্লাউজটো আমাৰ কাটিং কমপ্লিট হ'ল। তো এতিয়া ব্লাউজটোৰ যিটো মেইন কাপোৰ, সেই কাপোৰটো কাটিং কৰিম। আৰু তাৰ কাৰণে কাপোৰটো মই ইয়াতে পাৰি লৈ গোটেইখিনি লাইনিংখিনিও তাৰ ওপৰত পাৰি ল'ম, এটা এটাকৈ গোটেইখিনি। তো আপোনালোকে চাই থাকক। তো এইটো হ'ল আমাৰ ব্লাউজৰ কাপোৰ, আৰু কাপোৰটো অলপমান প্ৰেছ মাৰি লওঁ। এয়া চাওক কেনেকুৱা অখৰা দখৰা হৈ আছে। তো ব্লাউজৰ এই যিটো পাৰি, এই পাৰিটো আমি হাতত ব্যৱহাৰ কৰিম। তাৰ কাৰণে এই যিটো কাপোৰটো আমি এনেকৈ দুজাপ কৰি ল'লোঁ। দুজাপ কৰি লৈ সমান কৰি ভালদৰে ইয়াতে পাৰি লওঁ। আৰু ইয়াতে কাপোৰ কিমান আছে মই এবাৰ জুখি দেখাই দি আছোঁ। 80 চেণ্টি কাপোৰ আছে। তো 80 চেণ্টি কাপোৰত আমি ব্লাউজটো কাটিং মিলাই ল'ব লাগিব। তো চাওক, প্ৰথম অৱস্থাত আমি ব্লাউজৰ যিটো বেক পাৰ্ট, সেইটো মিলাই ল'ব লাগিব। তাৰ পাছত মিলাব লাগিব আমাৰ এই পাৰ্টটো কেতিয়াবা ধৰকচোন ইয়াতো মিলে, কেতিয়াবা এইখিনিতো মিলি যায়, ঠিক আছে। এই লাইনিংখিনি আমাৰ ইয়াতে মিলাব লাগিব, এইটো ইয়াতে মিলাম। তাৰপিছতে স্লিভছটো মিলাই লওঁ, এইটো স্লিভছটো মিলালোঁ, আৰু এইটো এইখিনিতে ক'ৰবাত মিলাম। চ' ইয়াতে চাওক, আৰু এটা বস্তু মই দেখাই দিওঁ। এইটো চাওক, এইটো যদি মই যিটো হিচাপত মিলাইছোঁ, সেইটো হিচাপত আমাৰ ইয়াতে মিলাব লগা হ'লে ইয়াতে অকণমান কাটা যায়। এইটো চাওক, কাপোৰখিনি মিলাইছোঁ মই, ইয়াতে মোৰ অলপমান কাটা যায়। তো সেইখিনিৰ কাৰণে মই এই যিটো লাইনিঙৰ যিটো যেনেকৈ মিলাইছোঁ, মই হয়তো অলপমান সলনি কৰিম। এই যিটো বেক পাৰ্ট আছে, বেক পাৰ্টটো অলপমান তলৰ পিনে নমাই দিম, কাৰণ তলত আমাৰ অলপমান কাপোৰ বেছিকৈ আছে। কি কৰিম, এই যিটো পাৰ্ট, এই পাৰ্টটো অলপমান নমাই দিলোঁ, এই পাৰ্টটো অকণমান নমাই দিলোঁ। এইটো আমি যিকোনো ধৰণৰ মিলাব পাৰোঁ, সেইটো এনেকুৱা কৰি মিলালোঁ। তো ব্লাউজটো আপোনালোকে কাটিং কৰাৰ আগতে এনেকুৱা কৰি কাপোৰটো মিলাই ল'ব। নহ'লে কি হয়, আমাৰ কেতিয়াবা ধৰকচোন যদি আমি এক চাইডৰ পৰা কাটি আহোঁ, আমাৰ যিটো মেইন কাপোৰ সেইটো শ্বৰ্ট হৈ যায়। শ্বৰ্ট হৈ গ'লে কোনোবা এটা পাৰ্ট আমাৰ জইন দিবলগীয়া হয়। তো এতিয়া মই এইটো কাটি ওলাম। এইটো আমাৰ কাটিংটো হৈ গ'ল, একদম সহজতে কাটিং হ'ল। তো এইটো আমাৰ কাটিংটো কমপ্লিট হ'ল। তো কাটিংটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এই ব্লাউজটো এতিয়া চিলাইখিনিও মই আপোনালোকক দেখাম।